গুটিপাড়াত মৰাপাট কটা ঘটনা কেন্দ্ৰ কৰি আৰক্ষী বিষয়াসহ 11জনৰ বিৰুদ্ধে এজাহাৰ। হুগলী জিলা আতানীৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গুটিপাড়া ৪ৰ্থ খণ্ড গাঁৱত মৰাপাট কটা ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন কৰি নাইৰাল আলগা উপ আৰক্ষী চকীৰ অস্থায়ী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰফুল্ল নেওগসহ 11জন বিৰুদ্ধে বিলাসীপাৰা থানাত এজাহাৰ দাখিল কৰিছে। এজাহাৰৰ উল্লেখ কৰা মতে আদালতত বিচাৰাধীন থকা এখন বিতৰ্কিত খেতি মাটিৰ উৎপাদিত প্ৰায় 20 কুইণ্টেল মৰাপাট 26 জুলাইত আৰক্ষীৰ সহযোগত বলপূৰ্বকভাৱে কাঢ়ি নিয়াৰ অভিযোগ উত্থাপন কৰা হৈছে। লগতে গোচৰীয় পক্ষই মৰাপাট উদ্ধাৰৰ বাবে আৰক্ষীৰ কাষ চাপিলেও কোনো ব্যৱস্থা গ্ৰহণ নকৰি পক্ষপাতিত্বমূলক আচৰণ কৰা বুলিও অভিযোগ কৰিছে। গোচৰীয় পক্ষই ঘটনাটোক নিৰপেক্ষ তদন্ত কৰি দোষীসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কাঢ়ি নিয়া মৰাপাট উদ্ধাৰ কৰি ঘূৰাই দিয়াৰ দাবী জনাইছে। উল্লেখ্য যে এজাহাৰৰ উত্থাপিত অভিযোগসমূহ বৰ্তমান তদন্তাধীন আৰু অভিযুক্ত পক্ষৰ প্ৰতিক্ৰিয়া এতিয়াও লাভ কৰা হোৱা নাই। নিউজ ডিস্ক ৰিপোৰ্ট, WN নিউজ। পাট করে আমার খেতে 3 বিঘা মাটি খেতি আমি করেছি। আমি কালি কাটিবলৈ কামলা হাজিরা লৈ গৈছোঁ। কাটা হোৱা নাই, অলপখানি আছে। আমি 4টা মহৰ গাড়ী লৈছোঁ। তাত আমি কাটি মহৰ গাড়ীত 2টামান গাড়ীত উঠাইছোঁ। মানে মৰাপাটখিনি লৈ আহিব আহিবৰ কাৰণে 2টা গাড়ীত উঠাইছোঁ। সেইকাৰণে ইয়াৰ মাজতে নাইৰালগাৰ SI প্ৰফুল্ল নেওগ সি আৰু বাহিনী লৈ গৈ আৰু তেখেতৰ পাঠি লাঠি দা এইবিলাক লৈ গৈ আমাৰ ওপৰত আক্ৰমণ কৰিবলৈ গৈছিল। মাৰপিটটো হোৱা নাই, মানে লাঠি ভজা লৈ গৈছিলে আৰু দা লৈ গৈছিলে কপাবলৈ। আৰু এই নাইৰালগাৰ IC-টো আমাক সুধিলে মাটিটো কাৰ? আমাৰ। কোনে খেতি কৰিছে? বোলে মই কৰিছোঁ। তই কেনেকৈ কৰিলি? মাটিটো কাৰ? কোৰ্টৰ পৰা সিহঁতে পাৰ্মিশ্যন লৈ আহিছে। তই জানা মাটিটো বেদখল কৰি খাই আছে তহঁতি। সেইটো মাটিৰ কি আছে তই জানা নেকি? ছাৰ, আমাৰ মাটি আমি পূৰ্বৰ পৰা খাই আছোঁ, আমাৰ বাপ দাদাই খাই আছে, এতিয়ালৈকে আমি খাই আছোঁ। তেখেতে মাটিটো ভাল দিয়া নাই, আমি খাই আছোঁ। আৰু আপুনি সোধক, আন মানুহ ৰাইজক সোধক কোনে খাই আছে মাটিটো। সেইটো কথা নহ'লে ৰাইজক মৰাপাটখিনি গাড়ীৰ পৰা নমাই দিলে। নমাই দি পেলাই মৰাপাট ল'ব নোৱাৰিবি, নমাই দিয়া। IC ছাৰে অৰ্ডাৰ দিলে, নমাই দিলে। তাৰপিছত মৰাপাটখিনি তাক কৈ দিলে লৈ যা। আমি কৈ দিলে। আমি ক'লোঁ ছাৰ, নিজেই অৰ্ডাৰ দিলে। আমি ক'লোঁ ছাৰ, মৰাপাটখিনি আমি খেতি কৰিছোঁ, এইটো নিব নালাগে। আমাকো নিদিয়ক, তাকো নিদিয়ক। পাতখিনি স্থগিত ৰাখি দিয়ক, কিবা জিম্মাত ৰাখি দিয়ক, আপোনালোকৰ জিম্মাত ৰাখি দিয়ক। পিছতে কাগজ পাতি যদি আমি নাপাওঁ নাই, আৰু যদি পাওঁ তেনেহ'লে পাই যাম, তেতিয়া ৰাখি দিয়ক, তাক নিদিয়ক। তই যদি কালি পায় পিছত জৰিমনা কিবা ক্ষতিপূৰণ দিব, ডবল ক্ষতিপূৰণ পাবি। আৰু যিটো মাটি কাগজ লৈ আহিছে চাচোন, কাগজটো কোৰ্টৰ পৰা অৰ্ডাৰ দিছে, সেইটো মাটিত তই আৰু ভৰি ৰাখিব নোৱাৰিবি। SI প্ৰফুল্ল নেওগ ছাৰ মানে কালি মৰাপাট এটা কাটিবলৈ গৈছোঁ, আমাৰ ককায়েকৰ পাট। সেই ক্ষেত্ৰত গৈছে মানে যে গুণ্ডাৰ দৰে গৈছে আমাৰ ক্ষেত্ৰত। যাই পেলাই মানে আমাৰ মানুহে মৰাপাট কাটিবলৈ গৈছিল, মৰাপাট কাটিছে, কাটি গাড়ীত উঠাইছে। সেই গাড়ীৰ পৰা নমাই মানে যে তাক পাতখিনি দি দিছে। মৰাপাটখিনি ক'ত? এইটো গুটিপাড়া পাট 4। পাট্টা নাম্বাৰ কিমান? পাট্টা নাম্বাৰ হ'ল 435, জাগ নাম্বাৰ হ'ল 285। এটা আপোনাৰ মাটি হয়? আমাৰ মাটি। আমি বাৰবাৰ ছাৰক মানে ৰিকুৱেষ্ট কৰিছোঁ, ছাৰ মৰাপাটখিনি সেইটো দিব মানা কৰিব, আপোনাৰ জিম্মাত ৰাখি থৈ দিয়ক। কয় নহয়, তহঁতেতো নাপাবি, মৰাপাটখিনি সিহঁতে পাব, সিহঁতৰ মাটি, তহঁতে মানে বেদখল কৰি খাই আছে ইমান দিনৰ পৰা। আমি কৈছোঁ ছাৰ, 60-70 বছৰ আগৰ পৰা আমাৰ বাপ দাদাৰ মানে বাবা আছিল, মাৰা গৈছে, সিহঁতে আবাদ কৰি খাইছে এইখিনি ক্ষেত্ৰত। খেতিটো কোনে কৰিছিল? খেতিটো আমালোকে কৰিছোঁ। তো তাও মানে সিহঁতে নুশুনিলে, আৰু ৰাইজৰ সাক্ষী সভাটো নিলে। ৰাইজে ক'লে সিহঁতে মৰাপাটখিনি বনিছে, তথাপিও মানে তাক দি দিলে। ক'লে যে নহয়, তহঁতে নাভাবি, কোৰ্টৰ পৰা অৰ্ডাৰ আহিছে, এই মাটিখিনি সেইবিলাক মানুহৰে হয়।
কোর্টের পরে কোনো মানুষ আইছিল নাকি? কোর্টের পরে কোনো মানুষ অহা নাই, আমাক কোনো নোটিশ দিয়া নাই। ডাইরেক্টলি মানে আইসি স্যার টকা মানে মোটা অঙ্কর ধন লৈ যায়, গুন্ডার দরে মানে থেকে তো মানে মরাপাট কিনে দি দিছে। আইসি স্যার থাকা অবস্থাত আমাক মারিবলৈ আহিছে, দাও কুটার লৈ আহিছে। তার পিছত আপনি থানাতে জাহার করিলেন নাকি? থানাতে জাহার কৰিছোঁ, বিলাসীপাৰা থানাত আহি ওসি স্যাৰৰ হাততে জাহার এখন দিছোঁ। বাস